উপনির্বাচনত সামগ্রী উপনির্বাচনত আমার দলের প্রতিদ্বন্দ্বিতা করার কথাটো ইতিমধ্যে আমার কেন্দ্রীয় কমিটিতে আলোচনা হয়েছে আর ইতিমধ্যে আমি গ্রহণ করা সিদ্ধান্ত অনুসৰি আমি সামগ্রীত উপনির্বাচনত অবতীর্ণ হম আর সামগ্রী সমষ্টির উপনির্বাচনত এইবাৰ আমি এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছো যাতে যিগৰাকী প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ কাৰণে সামগ্ৰী সমষ্টিটো আমি দখল কৰিব পাৰিম। আমি আশা কৰিছো হয়তো কিছুদিনৰ ভিতৰতে আমাৰ কেইবাগৰাকী লোকে আশা ব্যক্ত কৰিছে তেওঁলোকে উপনিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ, কিন্তু আমাৰ দলে মানে এজন আটাইতকৈ শক্তিশালী ভাল এজন জনপ্ৰিয় এজন প্ৰাৰ্থী আমি বিচাৰি আছো যাতে আমি এইবাৰ জিকিব পাৰোঁ। এইবাৰ কিন্তু উপনিৰ্বাচনত সামগ্ৰীত আমি এটা ৰেকৰ্ড কৰিম, প্ৰথমবাৰৰ কাৰণে সমষ্টিটো আমাৰ এওঁডিএফৰ দখলত আহিব বুলি আমি আশাবাদী। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছো। জিলা কমিটি ইতিমধ্যে আমাৰ সমগ্ৰ অসমত জিলা কমিটিবিলাক গঠন কৰা হৈছে আৰু জিলা কমিটি এই সপ্তাহতে আমি ব্লক কমিটিবিলাক গঠন কৰিম। পূৰ্বে আমাৰ সংবিধানত আছিল জিলা কমিটিৰ অধীনত সমষ্টি কমিটি থাকে, তাৰ তলত পঞ্চায়ত কমিটি থাকে, কিন্তু এইবাৰ আমাৰ সংবিধানত অলপ পৰিৱৰ্তন কৰা হৈছে। জিলা কমিটিৰ তলত আমাৰ ব্লক কমিটিবিলাক হ'ব। আমি ব্লক কমিটিবিলাক ইমান দিন বনাই দিলো হয়, কেৱল ব্লক যে পুনৰ্গঠন হৈ আছে, ডিলিমিটেশ্যন প্ৰচেছটো এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাৰ কাৰণেহে কেইদিন আমি অপেক্ষা কৰিব লগা হ'ল আৰু এতিয়ালৈকে মোটামুটি ডিলিমিটেশ্যনৰ এটা পিকচাৰ আমি পাইছো যে কোন কোন ব্লকত কোন কোন পঞ্চায়ত থাকিব। সেইকেইটাক লৈ অতি সোনকালে আমি 15 দিনৰ ভিতৰতে আশা কৰিছো আমি নগাঁও জিলাত আমি আমাৰ এটা শক্তিশালী জিলা কমিটি আমাৰ আছে। এই কমিটিয়ে কমপক্ষে 15 দিনৰ ভিতৰত যে আমাৰ নৱগঠিত ব্লক ভিত্তিত যিটো ব্লক ডিলিমিটেশ্যনৰ পিছত আমাৰ নতুন ব্লক হৈছে, এই ব্লক ভিত্তিত আমাৰ ব্লক কমিটিবিলাক 15 দিনত হৈ যাব। তাৰ পিছতে আমি কিছুদিনৰ ভিতৰত পঞ্চায়ত কমিটিবিলাক গঠন কৰি আমি পূৰ্ণ উদ্যমে আমি জপিয়াই পৰিম আৰু পঞ্চায়ত নিৰ্বাচনতো আমি অধিকতকৈ অধিক পঞ্চায়ত যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি সৰ্বাত্মক চেষ্টা কৰিম। তাৰ যিটো আমাৰ বিপৰ্যয় হৈছিলে লোকসভা নিৰ্বাচনত, ইয়াৰ পিছত যেন আমাৰ কৰ্মীসকলৰ মাজত এটা নতুন জাগৰণ সৃষ্টি হৈছে, যেন নতুনকৈ প্ৰাণ পাইছে এনেকুৱা লাগিছে। আচলতে আমাৰ দলৰ কাৰণে হয়তো এনেকুৱা এটা ফলাফল দৰকাৰ আছিল, আমি এতিয়া যিটো অনুভৱ কৰিলো। কাৰণ এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যিমান ডিষ্ট্ৰিক্ট কমিটিবিলাক বনাইছো বা য'তে আমি মিটিং কৰি আছো, পূৰ্বৰ তুলনাত বহুত বেছিকৈ মানুহ আহি আছে আৰু বহুত মানুহে এইবাৰ ভোট ইলেকশ্যনৰ পিছত কিন্তু বহুতে নিজৰ ভুলটো বুজি পাইছে। বহুতে কৈ আছে যে এইবাৰ আমি কিছুমান অপপ্ৰচাৰত আমি ভুল গৈ পেলাই আমি ভুল কৰি পেলালো। আমি বহুতে হয়তো তেওঁলোকে কংগ্ৰেছক ভোট দিয়া মানুহেও আজি কৈ আছে যে আমি আচলতে আগতে ইউডিএফক ভোট দিওঁ, এইবাৰ আমি কিছুমান অপপ্ৰচাৰ কাৰণে এইবাৰ আমি দি দিলো। কিন্তু অহাবাৰৰ পৰা আমি আৰু ভুল নকৰোঁ, আমি এই দলটো জীয়াই ৰাখিব লাগিব, দলটো কৰিব লাগিব। গতিকে আজিও আমি ইয়াত যিটো নগাঁও জিলা ভিত্তিক প্ৰতিষ্ঠা দিৱস পাতিছো, ইয়াতো ভাল মানুহ আমাৰ হৈছে। যোৱা কেইবছৰত আমাৰ প্ৰতিষ্ঠা দিৱসত যিমান মানুহ হয় তাতকৈ বহুগুণ বেছি মানুহ এইবাৰ হৈছে। গতিকে এই কথাৰ দ্বাৰা প্ৰমাণ হয় যে যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিলে, এই ফলাফলটোৱে আমাৰ দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব পৰা নাই আৰু দ্বিতীয়তে আমাৰ নতুনকৈ বহু মানুহ আমাৰ দলতো আহি আছে। আজি আমাৰ সিঙ্গিয়া আমি যিটো আজি প্ৰতিষ্ঠা দিৱস পাতিলো, ইয়াতে আমাৰ সিঙ্গিয়া সমবায় সমিতিৰ উপসভাপতি আমাৰ তফাজ্জল হক মৰম চাহাবৰ নেতৃত্বত ইয়াত অৰ্ধশতাধিক লোকে আমাৰ দলত যোগদান কৰিলে আৰু বহু লোকে যোগদান কৰিব তেওঁলোক নামাজত গৈছিলে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে অন্যান্য দলৰ পৰা আমাৰ বহু জনা শুনা মানুহো আমাৰ দলত আহি আছে। গতিকে আমি এতিয়া আশাবাদী যে অনাগত দিনত ইউডিএফ পূৰ্বতকৈ অধিক শক্তিশালী হ'ব আৰু অহা 2026 নিৰ্বাচনত ইউডিএফে অসমত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই কথাটো আমি এতিয়াই অনুমান কৰিব পাৰিম।